কাৰণ এটাই স্পষ্ট কথা আজি অসমৰ বাঙালীসকলৰ হৈছে, কাৰণ বাঙালী জাতিতকৈ হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া মামা ডাঙৰ নহয়। এইবাৰ BTC নিৰ্বাচনত হেমন্ত মামাক বাঙালী ফেডাৰেশ্যনে পহু খেদা দিব BTCৰ পৰা। স্পষ্ট হৈ থাকক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যি মৈমতালাই কৰি আছে আমাৰ বাঙালী জাতিক লৈ, ইয়া আমি কেতিয়াও সহ্য নকৰোঁ। ইয়াৰ প্ৰত্যুত্তৰ আমি BTC নিৰ্বাচনত দিম দিম দিম। আপুনি একদম মিছলীয়া মুখ্যমন্ত্ৰী, আপোনাৰ কোনো কাম নাই, বাঙালীসকলক আপুনি প্ৰতাৰণা কৰি আছে। ইয়াৰ প্ৰত্যুত্তৰৰ কাৰণে আপুনি সাজু হৈ থাকক, স্পষ্ট শুনি আপোনাক। আজি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ যিমানবোৰ আঞ্চলিক কমিটি আছে, আমি যোৱা 31 তাৰিখৰ পৰা আমি মানে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীৰ এটাই আমাৰ উদ্দেশ্য, যোৱা 22 জুলাই তাৰিখত অসম চৰকাৰৰ পৰা এটা মানে নটিফিকেশ্যন বাহিৰ হৈছিল। এই নটিফিকেশ্যনত আছিল হিন্দু বাঙালী গোৰ্খা আৰু কোচ ৰাজবংশীসকলৰ মানে যিটো নেকি এই ডি ভোটাৰৰ সমস্যা আছে, এই সমস্যাটো চিৰদিনৰ কাৰণে নাইকিয়া কৰাৰ কাৰণে। কিন্তু যেতিয়াই অসম চৰকাৰৰ হেমন্ত বিশ্ব শৰ্মাৰ মানে কেবিনেটৰ যিটো নেকি সিদ্ধান্ত হৈছিল, মানে সেই সিদ্ধান্তত আমাৰ হিন্দু বাঙালীসকলৰ যি মানে ডি ভোটাৰৰ সমস্যা, এই সমস্যাটো সমাধানে মানে এখেতে নকৰিলে। কাৰণ এটা কথা স্পষ্ট কথা, যিখন হিন্দু বাঙালীৰ কাৰণে ভাৰতবৰ্ষ স্বাধীন হৈছে, যি হিন্দু বাঙালীৰ কাৰণে ভাৰতীয় সাহিত্য সংস্কৃতি কলা কৃষ্টি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে, এই হিন্দু বাঙালী জাতিখনত যে অসমত BJP চৰকাৰে লাঞ্ছনা বঞ্চনা কৰি ভিতৰুৱাভাৱে ৰাজনীতিভাৱে যে আমাক নিঃশেষ কৰাৰ কাৰণে এই হেমন্ত বিশ্ব শৰ্মা BJP নেতৃত্বাধীন চৰকাৰখনে যে পৰিকল্পনা কৰিছে, ইয়াই আজি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু অসমৰ বাঙালী ৰাইজে ইতিমধ্যে বুজি পাইছে। কাৰণ ইয়াৰ এটা মূল উদ্দেশ্য আছে এই মানে BJP চৰকাৰৰ, যে যেতিয়াই ইলেকশ্যন আহিব তেতিয়াই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে এই বাঙালীসকলৰ মহান ব্যক্তি যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰ আছে, এই আমাৰ এই নেতাজী সুভাষ চন্দ্ৰ বসু আছে, এইবোৰৰ কথা কৈ মিঠা মিঠা কথা কৈ হিন্দু বাঙালীসকলৰ মন জয় কৰিব বিচাৰে। কিন্তু ইয়া সম্পূৰ্ণ হেমন্ত বিশ্ব শৰ্মাৰ মানে উপৰীয় কথা। কাৰণ হেমন্ত বিশ্ব শৰ্মা একটা মিছলীয়া মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে জনসভাৰ মাধ্যমত কৈছিল যে বাঙালীসকলৰ ডি ভোটাৰৰ সমস্যা সমাধান কৰি দিয়া হ'ব। কাৰ্যক্ষেত্ৰত যেতিয়া আইনগতভাৱে কাম কৰা হ'ল, তেতিয়া হিন্দু বাঙালীসকলৰ সমস্যাটো সমাধান নকৰি হিন্দু বাঙালীসকলৰ সমস্যাটো এখেতে মানে ৰাখি দিলে। ইয়াৰ কাৰণে আমি ইতিমধ্যে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ মানে কাৰ্যসূচী ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। সমাগত যিটো নেকি BTC নিৰ্বাচন আছে, এইখন BTC নিৰ্বাচনত আমি স্পষ্টভাৱে মানে এই BJP দলে আমাৰ সমস্যা সমাধান কৰাৰ না কাৰণে যিমানবোৰ সমষ্টিত BJP দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আমি বাঙালী ফেডাৰেশ্যনে বাঙালী জাতিক লৈ এই BJP দলৰ মানে বিৰুদ্ধে আমি মানে কাম কৰিম, মাত মাতিম BJP দলৰ বিৰুদ্ধে। কাৰণ এটাই উদ্দেশ্য, কাৰণ হিন্দু বাঙালী যদি চৰকাৰ কোনোবা ৰাজনীতি দলক অসমত বনাব পাৰে, ৰাজনীতিক দলক হিন্দু বাঙালীয়ে অসমৰ পৰা ৰাজনীতিকভাৱে পহু খেদাও দিব পাৰে। ইয়াৰ প্ৰত্যুত্তৰ আমি BTC নিৰ্বাচনত দিম। আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ৰেডি হৈছোঁ। এটাই কথা উদ্দেশ্য, এটাই অসমীয়া ভাষাত মানে এই কিতাপত আমি পাইছিলোঁ, দেশতকৈ মানে মামা ডাঙৰ নহয়। কাৰণ এটাই স্পষ্ট কথা আজি অসমৰ বাঙালীসকলৰ হৈছে, কাৰণ বাঙালী জাতিতকৈ হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া মামা ডাঙৰ নহয়। এইবাৰ BTC নিৰ্বাচনত হেমন্ত মামাক বাঙালী ফেডাৰেশ্যনে পহু খেদা দিব BTCৰ পৰা। স্পষ্ট হৈ থাকক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যি মৈমতালাই কৰি আছে আমাৰ বাঙালী জাতিক লৈ, ইয়া আমি কেতিয়াও সহ্য নকৰোঁ। ইয়াৰ প্ৰত্যুত্তৰ আমি BTC নিৰ্বাচনত দিম দিম দিম। আপুনি একদম মিছলীয়া মুখ্যমন্ত্ৰী, আপোনাৰ কোনো কাম নাই, বাঙালীসকলক আপুনি প্ৰতাৰণা কৰি আছে। ইয়াৰ প্ৰত্যুত্তৰৰ কাৰণে আপুনি সাজু হৈ থাকক, স্পষ্ট শুনি আপোনাক।